আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই ইয়াত কোনো মানে জাতিভেদ কথা ইয়াত ব্যৱস্থা কৰা হোৱা নাই। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা শুদ্ধ ৰূপত এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘটো অকল শ্ৰীমন্ত শংকৰদেৱ সংঘ নহয়, এইটো গৱেষণামূলক এটা অনুষ্ঠান হিচাপে স্বীকৃতি লৈ নিজকে স্বীকৃতি লৈ আজি সমস্ত জীৱৰ কল্যাণৰ অৰ্থে যিখিনি কৰ্ম কৰিব লাগে শ্ৰীমন্ত সংঘই আজি সেইখিনি ব্যৱস্থা আজি গৱেষণামূলকভাৱে কৰি আহি আছে। আৰু এতিয়া আহি আমি বান্ধৱ প্ৰভু সমস্ত আই সমস্ত আপোনালোক সকলোলৈকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ সকলোতে ভাল নহয় জানো। তো আজি আহিছোঁ মই এইফালে আমাৰ গুৰুগৃহলৈ। তো এইফালে যিহেতু অহা 52 সংখ্যক চাচনি মৌজা আঞ্চলিক শাখাৰ অধিৱেশন ভাগি আমাৰ প্ৰদীপ আৰু দপথাৰ প্ৰাথমিক শাখাৰ গুৰুগৃহতে যিহেতু অনুষ্ঠিত কৰিব, সেয়েহে আজি লাই খুঁটা পুতাৰ দিন। তো এইফালে মই সেয়েহে নামঘৰলৈ বুলি এপাক আহি গ'লোঁ। তো এইফালে ধুনীয়াকৈ চাওকচোন 52 সংখ্যক অধিৱেশন। তো মানে দপথাৰ প্ৰাথমিক শাখাৰ লগতে প্ৰদীপ আৰু নিৰ্মলীয়া খেৰতী প্ৰাথমিক শাখাৰ 5খন ভক্তপ্ৰাণ ৰাইজৰ সহযোগত মানে যিহেতু আঞ্চলিকৰ ডিব্ৰুগড় জিলাৰ চাচনি মৌজা আঞ্চলিক শাখাৰ অধিৱেশন ভাগি মানে অনুষ্ঠিত কৰিব। তো এইফালে ধুনীয়াকৈ বান্ধৱ সমস্ত আহি গ'ল। আৰু এইফালে লাই খুঁটা পুতাৰ অন্তত আঞ্চলিক শাখাৰ সভাপতি বসন্ত হাজৰিকাক আপ জনাই কি কৈ আহকচোন শুনো। বংশত জন্মগ্ৰহণ কৰাৰ পাছতো তেৰাই ধনী উচ্চ নিচ্চ কোনো ভেদাভেদ নাৰাখি সামন্তবাদৰ কথা আৰম্ভণিতে চিন্তা কৰিছিল। তেওঁ নিজকে পাহৰি গৈছিল যে তেওঁ এজন খুব উচ্চ বংশৰ এজন কায়স্থকুলৰ ব্যক্তি আৰু তেওঁ মানে নিজকে উচৰ্গা কৰিবলৈ ইচ্ছা কৰিলে যে মই সামন্তবাদ সৃষ্টি কৰি সকলো লগত সকলো জীৱৰ কল্যাণৰ অৰ্থে যে মই কাম কৰিম, এই কথাটো এইখিনি তেওঁৰ মানসিকতালৈ আহিলে। আৰু প্ৰভু ভগৱন্তৰ যিহেতু অংশীদাৰ স্বৰূপ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জু হৰি মাৰল কংশ জগজন তাৰণ দেৱনাৰায়ণ শংকৰে তাক এৰি অংশ, এই কথা তেওঁ ভগৱানৰ যিহেতু অংশ অৱতাৰ, তেওঁ জীৱৰ কল্যাণৰ অৰ্থেই তেওঁ মানে পৃথিৱীত তেওঁ আৱিৰ্ভাৱ হৈছে। সেইকাৰণে ভগৱন্ত কৃষ্ণই জীৱৰ কল্যাণৰ অৰ্থে এই কলিযুগত তেৰাক পঠাই দিছে। আমি সেই মহাপুৰুষৰ দুজনাৰ ভাষাত আমি কথাকেইটা বক্তব্য ৰাখিব বিচৰা নাই, যিহেতু দীঘল কৰিব বিচৰা নাই। মাত্ৰ আমি কৈ যাম যে তেৰাই জীৱৰ কল্যাণৰ কাৰণে একশৰণ হৰিনাম ধৰ্ম, গীতাৰ একশৰণ আৰু ভাগৱতত সৎসংঘৰ দ্বাৰা সংপৃক্ত। আৰু সেই একশৰণ হৰিনাম ধৰ্ম অৰ্থ আপোনালোকে জানেই যে আগম ক্ষেত্ৰখনৰ পৰা যাতে নিগম ক্ষেত্ৰলৈ আমাৰ জীৱৰ কল্যাণৰ অৰ্থে বা সমস্তজনকেই যাতে আনিব পাৰে আৰু একশৰণ হৰিনাম ধৰ্ম যাতে শুদ্ধভাৱে গ্ৰহণ কৰি জীৱৰ কল্যাণৰ অৰ্থে এই মনুষ্য লোকে যাতে কামখিনি কৰি যাব পাৰে, সেইখিনি কথা তেৰাই চিন্তা কৰিলে। আৰু চিন্তা কৰি জীৱৰ কল্যাণৰ কাৰণে তেওঁ সমস্তখিনি কাম কৰিবৰ কাৰণে তেওঁ দৃঢ় সংকল্প হ'ল। আৰু তেওঁ নিজে হৰিভকত সৃষ্টি কৰি কৈৱৰ্ত লোকক, নগাৰ নৰ্তম লোকক, কছাৰী লোকক সমস্তজনকে কোনো ভেদাভেদ নাৰাখি তেওঁ কি কৰিলে মানে হৰিভকত সৃষ্টি কৰি তেওঁলোকক গুৰু ধৰ্মৰ প্ৰচাৰৰ কাৰণে তেওঁলোকক আগবঢ়াই দিলে। আৰু আনকি প্ৰসাদ বিতৰণ কৰি তেওঁলোকৰ দ্বাৰা গুৰুজনাই নিজে ভক্ষণ কৰিলে, মানে গ্ৰহণ কৰিলে। আৰু সেই তেৰাৰ যিখিনি উদাৰতা, এই উদাৰতা দেখি যিটো নগাৰ মানে ইছলাম ধৰ্মৰ চানখা নামে এজন ব্যক্তি আছিল, তেওঁৰ ধৰ্মত আকৃষ্ট হৈছিল। আৰু সেই আকৃষ্ট হৈ গুৰুজনাৰ যি নীতি নিয়ম এই সমস্তখিনি মানে চানখাই গ্ৰহণ কৰিছিলে। আৰু গুৰুজনাই একশৰণ হৰিনাম ধৰ্মৰ জৰিয়তে মানে সমস্ত জীৱৰ কল্যাণক মানে কল্যাণৰ এটা জীৱৰ তৰণৰ এটা উপায় আছে। ক'ত আছে? একশৰণ হৰিনাম ধৰ্ম। সেইকাৰণে গুৰুজনাক আজি জগতত মানে জগতৰ গুৰু হিচাপে স্বীকৃতি ল'বৰ কাৰণে সক্ষম হৈছে। আৰু এটা যুক্তিবাদী ভাৱেৰে আজি শ্ৰীমন্ত গুৰুজনাক শংকৰদেৱক এই সাহিত্যিকৰ পৰা আদি আমি মানে জগতৰ গুৰু হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি এটা সত্য সন্ধান লৈ আমাৰ মানে জগতৰ আমি আমাৰ অন্তত আনে নকৰিলেও শ্ৰীমন্ত আনে কৈছে
মানে এনেই মুখত কৈছে, কিন্তু শ্ৰীমন্ত শংকৰদেৱ আজি সত্যতাৰ হাতত লৈ যুক্তি সত্যৰ এটা মানে সন্ধান লৈ প্ৰকৃত সত্য এই কথাটোকে উদ্ঘাটন কৰি অৰ্থাৎ গৱেষণামূলকভাৱে সৃষ্টি কৰি আজি জগতক চিনাকি দিবৰ কাৰণে জগতগুৰু মহাপুৰুষ শংকৰদেৱ বুলি ক'বৰ কাৰণে সক্ষম হৈছে। সেইকাৰণে আপোনাৰ সেই আশীৰ্বাদ হ'ব, এই গুৰুজনাক আপোনালোকে কোনোদিন দ্বিমতভাৱে নাচাব, একভাৱে চাওক যে আমাৰ জগতৰ গুৰু মহাপুৰুষ শংকৰদেৱেই আছে আৰু জগতত নাই নাই নাই। সেইকাৰণে কৈছে হৰি ভক্তি দানে দিয়া জগত চাৰিলাম বিনয় কিফল সম্পৰ্কে নাই নাই আন বন্ধু। এই কথাটো আপোনালোকৰ কেতিয়াও কোনোদিন নাই 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 বন্ধু আৰু নাই, এই কথাটো আপোনালোকে দৃঢ়ভাৱে লওক। মৰ্কট শৰণ গ্ৰহণ কৰক। মৰ্কট শৰণ গ্ৰহণ বুজি পাইছে নহয়? এই হৰিহৰ বিশ্বাসে বুলি ক'লে নহয়, মৰ্কট শৰণ ল'ব লাগিব, যাতে বান্দৰ পোৱালি মাকৰ পেটৰ পৰা মাকৰ বুকুৰ পৰা যাতে হৈ নপৰে, এই কথাটো শৰণে এটা দৃঢ় বিশ্বাস কৰি লওক। আৰু সমস্তখিনি আমাৰ সময়ে সময়ে আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ নীতি নিৰ্দেশনাবিলাক ভাল হ'লে কেতিয়াবা হৈ থাকিব পাৰে, কিন্তু আপোনালোকে সেইবিলাক প্ৰতিটো মানে হেৰিতেই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মোলে দিয়া মানে পুস্তিকাবিলাক এইবাৰ নিজৰ যি আমাক আৰু এইফালে অধিৱেশনৰ কাৰণে চাওকচোন নামঘৰটো কিমান ধুনীয়াকৈ এইফালে সজাই পৰাই তোলা হৈছে। তো এইখন ৱাল মানে আগতে আছিলে চাপৰকৈ আছিলে, কিন্তু এতিয়া নতুনকৈ মানে ধুনীয়াকৈ নতুনকৈ দিয়া হৈছে। তো এয়া আৰু নামঘৰটো এতিয়া লুকটো অলপ বেছি ভাল লাগিব, মানে অলপ বহল হৈ গ'ল আৰু ৱালখন নতুন হৈ গ'ল, এতিয়া একদম মজা লাগিব আমাৰ নামঘৰটো আৰু।